পুলিশে দৌৰিব লাগিব পুলিশত এখন খেলপথাৰটো পানী নোহোৱাকৈ নাই এই দায়িত্ব থাকোতে আমি এটা সিগনেচাৰ প্ৰজেক্ট আৰম্ভ কৰিছিলো সেই প্ৰজেক্টত কেশৱ মহন্ত ডাঙৰীয়াই এই প্ৰকল্পটো হাতত লৈছিল আমাৰ গোটেইখিনি ৰেডি হৈ আছে বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই বিষয়টো চকু দিয়া নাই কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে পুলিশে দৌৰিব লাগিব পুলিশত এখন খেলপথাৰটো পানী নোহোৱাকৈ নাই একাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ তাৰ পিছত এই বছৰতে আমি সব শেষ কৰিম কেবাজনে বিধায়ক এটা এমপি হল এই আইকিটো কেনেদৰে আগবাঢ়িব য'ত এমপি হল তাত আকৌ ইলেকশ্যন হ'ব উপনিৰ্বাচন হ'ব কিন্তু উপনিৰ্বাচন পুৰণি ভোটাৰ তালিকাত হ'ব সেইকাৰণে মোৰ দৃষ্টিত খুব এমাহ দুমাহৰ ভিতৰত ইলেকশ্যন হোৱাৰ সম্ভাৱনা মই দেখা নাই আৰু বানপানীৰ কাৰণেও পাতিলে বানপানীৰ পিছতে পাতিব লাগিব এইকেইটা দিন এমপি সকলে চাই থাকিব সমষ্টিটো কাৰণ প্ৰায় এমপি সকলেতো জিকিছে গতিকে জিকা এমপিয়ে নিজৰ পুৰণা বিধানসভা সমষ্টিটো চাই থকাত কোনো আপত্তি নাই